নমস্কাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ তিতাবৰৰ এটা ডাঙৰ ঘটনা তিতাবৰৰ বৰ ছয়কটা বাগানখনত ভয়ংকৰ অঘটন ঘটিছে মনিছাল আৰু বঙালী এৰা গছৰ গুটি খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 13টিকৈ শিশু সম্প্ৰতি যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে শিশুকেইটি শনিবাৰে দিনৰ ভাগতে খেলি থকা অৱস্থাত গছৰ গুটি খাই নিশালৈকে অসুস্থ হৈ পৰিছিল 7টি কন্যা শিশুসহ মুঠ 13টিকৈ কণমানি পুৱতি নিশা আটাইকেইটি শিশুকে ভৰ্তি কৰোৱা হয় যোৰহাট মেডিকেল কলেজ হাস্পতালত অসুস্থ শিশুকেইটিৰ বয়স 5 বছৰৰ পৰা 10 বছৰৰ 10টিকৈ শিশু ক্ৰমাৎ সুস্থ হৈ উঠিছে লাহে লাহে যদিও সম্পূৰ্ণ সুস্থ হোৱা নাই আন দুটি শিশু তিতাবৰৰ বৰ ছয়কটা বাগানত এই ঘটনা ভয়ংকৰ ঘটনা কিয়নো শিশু ইয়াত কেইবাটিও আছে অসুস্থ হৈ পৰিছে মনিছাল আৰু বঙালী এৰা গছৰ গুটি খাই হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 13টিকৈ শিশু আমাৰ গাঁৱতে বঙালী এৰা কয় সেই গুটিটো খাই ল'ৰা ছোৱালীকেইটা খুব বমি কৰিছে আৰু বমি কৰাৰ পিছত মায়ে তাহাঁতৰ মা দেউতাই ক'লে কি হ'ল তহঁতৰ বমি কৰিছে যে তাৰপিছত ছোৱালীকেইটা কৈছে ল'ৰাকেইটাও কৈছে যে মা বোলে আমি বঙালী এৰা গুটি খালোঁ এনেকৈ কোৱাতে মা দেউতাই এতিয়া ভয় খালে নহয় খুব ফেপল দি মুখফালৰ পৰা ওলাইছে বমি কৰিছে তাৰপিছত চিভিললৈ লৈ গ'ল যোৰহাট চিভিললৈ 13টা আছে ছোৱালী 7টা আৰু ল'ৰা 6টা এতিয়া বাকীকেইটা ঠিকেই আছে আৰু 3টা ছোৱালী ল'ৰা ছোৱালীয়েই হ'ব 3টা আইচিউত আছে আপোনাৰ ল'ৰা নেকি ল'ৰা আছিল ল'ৰা আছিলে কিমান আছে লগত কোন আছে দেউতা আছে কেনেকুৱা বৰ্তমান স্বাস্থ্য অৱস্থা কেনেকুৱা খবৰ আৰাম পাইছে গৈছিলোঁ কালি চাবলৈ খোৱা বোৱা কৰিছে নেকি খাইছে বুলি কৈছে বমি হ'ল তাৰপিছতে মই সুধিলোঁ কি হ'ল ল'ৰাটো ক'লে মা মই গুটি খাই দিলোঁ সেনেকৈ বুলি ক'লে কিমান বয়স 10 বছৰ হৈছে 10 বছৰ পঢ়িছে কোন ক্লাছত ইয়াত পঢ়িছে কোন ক্লাছ মানে হেৰি 4th পঢ়িছে প্ৰবক্তা সাইকুল ইছলামৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশনা দিয়া হৈছে আৰক্ষীৰ চাৰ্জশ্বিট দাখিলৰ পিছতে মৰিগাঁও আদালতৰ নিৰ্দেশনা ধৃত সাইকুল ইছলাম নগাঁও হাতীচুং কলেজৰ প্ৰবক্তা টাটা ছেমিকণ্ডাক্টৰৰ ভুৱা চাকৰিৰ বিজ্ঞাপনেৰে লুটিছিল লাখ লাখ টকা টাটা ছেমিকণ্ডাক্টৰ কৰ্তৃপক্ষই সাইকুলৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত জাগিৰোড আৰক্ষী থানাত 126/2025 নম্বৰত গোচৰ এটা ৰুজু কৰা হৈছিল গোচৰটোৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল মাষ্টাৰ মাইণ্ড সাইকুল ইছলামৰ কেইবাটাও সহযোগী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তদন্তত সাইকুলে প্ৰায় 25 লাখ টকা আত্মসাৎ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে তদন্ত সমাপ্ত কৰি আদালতত চাৰ্জশ্বিট দাখিল জাগিৰোড আৰক্ষীৰ প্ৰবক্তা সাইকুল ইছলামৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশনা দিয়া হৈছে অধিক জানিম আমি সংযুক্ত হৈছোঁ আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে ফোনযোগে পৱনজ্যোতি ডেকা অধিক তথ্যখিনি আপোনাৰ পৰা বিচাৰিম গীতাশ্ৰী যি জাগিৰোডত স্থিত ছেমি কণ্ডাক্টৰ এই ছেমি কণ্ডাক্টৰত আচলতে চাকৰি বুলি বহু যুৱক যুৱতীয়ে লাখ লাখ টকা আত্মসাৎ কৰিছিল এই পৱন চাইফুলে আৰু মৰিগাঁও আৰক্ষীয়ে আচলতে গ্ৰেপ্তাৰ প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰাৰ পিছত আচলতে যি চাৰ্জশ্বিট পুলিচে চাৰ্জশ্বিট দাখিল কৰা আৰু আদালতে পঞ্চকটোৰ আচলতে সম্পত্তি বাজেয়াপ্ত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু মৰিগাঁও আৰক্ষীয়ে আমাক সমূহ তথ্য দিছে আৰু এই যিজন মহাবিদ্যালয়ৰ এজন প্ৰবক্তা এনেদৰে বিদ্যালয় কিছু ভাষ্য আহিছে আমাৰ হাতলৈ পৱনজ্যোতি ডেকা ভাষ্যটো আগবঢ়াই ল'ম আমাৰ দৰ্শকৰ বাবে টাটা ছেমি কণ্ডাক্টৰত চাকৰি দিম বুলি ভুৱাকে বিজ্ঞাপন দি বিভিন্ন ছ'চিয়েল মিডিয়াত বিজ্ঞাপন দি পেলাই এটা চক্ৰই এনেকে বিভিন্ন যুৱক যুৱতীৰ পৰা বিভিন্ন টকা পইচা তেওঁলোকে উঠাইছিলে আৰু সেই সময়ত আমি জাগিৰোড পুলিচ ষ্টেচনত সেই কেছটো ৰেজিষ্টাৰ কৰিলোঁ আৰু জাগিৰোড টাটা ছেমি কণ্ডাক্টৰৰ যিগৰাকী তাত বিষয়া আছিলে তেখেতে তাত কমপ্লেইন দিছিলে আৰু সেই সংক্ৰান্তে আমাৰ জাগিৰোড PS কেছ নম্বৰ 126/2025 কেছ এটা ৰেজিষ্টাৰ হ'ল আণ্ডাৰ ছেকশ্যন 61 within bracket 2 318 within bracket 4 336 within bracket 3 /356 within bracket 2 BNS আৰু আমি 3গৰাকী ব্যক্তিক আমি তেতিয়া আটক কৰিলোঁ তাৰ ভিতৰত এগৰাকী হাতীচুং কলেজৰ প্ৰবক্তা আছিলে সাইকুল ইছলাম বুলি তেখেতকো আমি এপ্ৰিহেণ্ড কৰিলোঁ
আৰু আমি দেখিলো যে তেওঁলোকৰ যিবিলাক বেংকৰ নথি পত্ৰ আছিলে, মোবাইল ফোনবিলাক আমি চেক কৰিলো আৰু তাত চাইফুল ইছলামৰ দুটা বেংক একাউণ্ট আছিলে, য'ত এটা বেংক একাউণ্ট SBI, এটা ICICI, য'ত প্ৰায় 25 লাখ টকা আমি পাইছিলো। এই গোটেই 25 লাখ টকাটোৰ পইচা বিভিন্ন ধৰণৰ যিসকল নিবনুৱা যুৱক যুৱতী আছিলে সকলোকে চাকৰি দিম বুলি পেলাই 20,000 25,000 টকা তেওঁলোকে লৈছিলে। পৱনজ্যোতি ডেকা, কিমান ল'ৰা ছোৱালীক তেনেকৈ ঠগ প্ৰবঞ্চনা কৰিছে? নিশ্চয়কৈ গীতাশ্ৰী, আচলতে অনুমানিক ভাৱে ক'ব পাৰিম, কিয়নো 25 লাখ টকা যি বেংক একাউণ্টত জমা হৈছিল তাৰে প্ৰতিজন কেণ্ডিডেট দিব লাগিব। আচলতে কেণ্ডিডেটৰ নামত 25 বা 30,000 টকা লৈছিল। তেনেকে আমি এটা যদি আনুমানিক হিচাপ কৰিবলৈ যাওঁ গীতাশ্ৰী, নিশ্চয়কৈ 100 অধিক নিবনুৱা যুৱক যুৱতীৰ পৰা এনেদৰে ধন লুণ্ঠন কৰা আৰক্ষীৰ হাতত আছে। আৰু এই যিসমূহ ধনসমূহ আচলতে ছেমি কণ্ডাক্টৰত নিয়োগ দিম বুলি আচলতে এনেধৰণে ধনসমূহ উঠোৱা হৈছিল। আৰু এটা কথা ক'ব লাগিব, এই যিবিলাক চাইফুল ইছলাম প্ৰবক্তা, আচলতে মহাবিদ্যালয়ৰ প্ৰবক্তা হৈ এনে প্ৰবঞ্চনাত লিপ্ত অতি পৰিতাপক বিষয়, কিয়নো এই সমাজৰ ক্ষতিকাৰক কথা। কিন্তু এই যিসমূহ ধন, এইসমূহ ধন আচলতে বিভিন্ন নিবনুৱাৰ পৰা কৰিছিল। প্ৰায় 100 বা 200 শতাধিক নিবনুৱা যুৱক যুৱতীক তেনেকৈ ঠগ প্ৰবঞ্চনা কৰি অৱশেষত জালত পৰিছে। আমি বিদায় লৈছো। পৱনজ্যোতি ডেকা, আপোনাৰ পৰা ধন্যবাদ। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। 2026 অসম বিধানসভা নিৰ্বাচনক লৈ পিপলছ পালছ নামৰ সংগঠনটোৱে কৰা প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশিত হৈছে এই তথ্য। প্ৰাক নিৰ্বাচনী সমীক্ষা মতে বিজেপিয়ে বিধানসভা নিৰ্বাচনত লাভ কৰিব 69ৰ পৰা 74খন আসন, সহযোগী অগপই পাব পাৰে 8ৰ পৰা 11খন আসন আৰু BPFে পাব 8ৰ পৰা 10খন আসন। প্ৰাক নিৰ্বাচনী সমীক্ষা মতে 25ৰ পৰা 29খন আসনৰ ভিতৰতে সীমাবদ্ধ থাকিব কংগ্ৰেছ। AJP, ৰাইজৰ দল, UPPL আৰু AIUDFেও লাভ নকৰে আশানুৰূপ ফলাফল। সমীক্ষা অনুসৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দিছপুৰত পুনৰবাৰ চৰকাৰ কৰিব পাৰিব বিজেপি মিত্ৰজোঁটে। পিপলছ পালছৰ অপিনিয়ন পোল অৰ্থাৎ প্ৰাক নিৰ্বাচনী সমীক্ষা মতে অসমত পুনৰ চৰকাৰ গঠন কৰিব পাৰিব বিজেপি মিত্ৰজোঁটে। সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰথম পচন্দ হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰথম পচন্দ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পিছতে সমীক্ষা মতে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে দ্বিতীয় পচন্দ হৈছে সৰ্বানন্দ সোণোৱাল। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ এতিয়াও মাজত 2 মাহ আছে, কিন্তু অসমৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰা এজেন্সিসমূহ। আমাৰ হিচাপে যি কণ্ডিশ্যন এতিয়া অসমত আছে তাতে মোষ্ট লাইকলি প্ৰজেকশ্যন, এইটো ৰিজাল্ট নাই, এইটো প্ৰজেকশ্যন আছে। আৰু আমাৰ প্ৰজেকশ্যন আছে যে আগামী ইলেকশ্যনত ইফ দ্য কণ্ডিশ্যনছ উইচ আৰ ৰাইট নাও ষ্টে, then Congress 37% vote share, Congress can gain 37% vote share, BJP is likely to get 39% vote share, aru ইয়াৰ মাজত বেছি ডিফাৰেন্স এনেকে না লাগে, but Congress is likely to contest more seats than BJP as of now, it looks like that. তাৰপিছত AJPৰ likely vote share হ'ব পাৰে 7%, BPFৰ 5.5%, UPPLৰ 1.2%, AUDFৰ 2.5%, ৰাইজৰ দল 0.9%, অসম জাতীয় পৰিষদ 0.7%, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কসিষ্ট 0.8% আৰু আদাৰ্ছৰ অলমোষ্ট around 5%. আমাৰ যি প্ৰজেক্টেড চিট টেলি আছে যে আউট অফ 126 এছেম্বলি সমষ্টিত কোন কিমান চিট উইন কৰিব পাৰে, তাতে বিজেপি আমাৰ প্ৰজেকশ্যন আছে 69 to 74 চিটছ উইন কৰিব পাৰে। Congress's likely seat tally will revolve around 25 to 29 seats. AGP is likely to get 8 to 11 seats. BPF is likely to get 8 to 10 seats. UPPL is likely to get 0 to 2 seats. UDF is also likely to get 0 to 2 seats. Raijor Dalor chance ase 1 to 2 seats or uparat.
অসম জাতীয় পৰিষদৰ চান্স আছে 0 to 1 সিটৰ ওপৰত CPMৰ চান্স আছে 0 to 1 সিট এণ্ড আদাৰ্ছ 0 to 1 প্ৰাক নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে দিছে সমীক্ষাক লৈ বেছি উৎফুল্লিত হোৱাৰ কাৰণ নাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই ভাবোঁ যে সমীক্ষাৰ এতিয়াও সময় হোৱা নাই কাৰণ NDA মানেনো কোন বা UPA মানেনো কোন এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই AGPয়েনো কেইটা সিট পাব BJPয়েনো কেইটা পাব আৰু কোন লগত থাকিব মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে তাকে কৈছোঁ মই মোৰ মতেদি যে আমি ফেব্ৰুৱাৰী মাহলৈকেহে গৈ কিবা এটা আমি প্ৰতিচ্ছবি পামগৈ আৰু কোনে কিমান সিটত খেলিব সিদ্ধান্ত হোৱা নাই গতিকে নম্বৰটো আমি কেনেকৈ ক'ব পাৰিম মই ভাবোঁ যে সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই মুখ্যমন্ত্ৰীগৰাকী ইফালে পিপলছ পালছৰ প্ৰাক নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সমীক্ষা যিমান আসন দেখুৱাইছে হয়তো তাতকৈ বাঢ়িব পাৰে বুলিও ক'লে তেওঁ নিৰপেক্ষ সংস্থাসমূহৰ এনে সমীক্ষাই বিজেপিক উৎসাহ যোগায় বুলিও মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মানুহৰ চেম্পল লৈছে কি লৈছে মই নাজানো ব্যক্তিগতভাৱে মই এইটো মোৰ আকৌ দলগত কথা নহয় ব্যক্তিগতভাৱে মই ভাবোঁ যে এই চেম্পলৰ ওপৰত কিমান চেম্পল লৈছে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু যিমান আসন দেখাইছে তাতকৈ হয়তো বাঢ়িবও পাৰে গতিকে আমি এইবিলাকত ভাল লাগে আমাৰ যেতিয়া নিৰপেক্ষ সংস্থাবিলাকে আচল কথা কৈ দিয়ে যে বিজেপি আহিব 100খন আসন পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছে এইবিলাক কথাই আমাক উৎসাহ যোগায় আৰু সংবাদ মাধ্যমৰ নিৰপেক্ষতাক আমি সদায় শ্ৰদ্ধা কৰোঁ কিন্তু আমি আকৌ তাতে আত্মসন্তুষ্টি লাভ নকৰোঁ আমি তাৰ সমান্তৰালভাৱে এতিয়াও বুথ পৰ্যায়ত কাম কৰি আছোঁ কাইলৈৰ পৰা আমাৰ আপোনালোকে দেখিব কাইলৈৰ পৰা আমাৰ আন এক প্ৰচাৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব গতিকে আমি সাংগঠনিকভাৱে কাম কৰি আছোঁ আৰু পিপলছ পালছৰ সমীক্ষা গ্ৰহণ নকৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পিপলছ পালছে যিখিনি সমীক্ষা দিছে নিৰ্বাচনৰ পূৰ্বে সেইখিনি গ্ৰহণ নকৰোঁ বুলি কৈছে দেৱব্ৰত শইকীয়াই ৰাজ্যৰ 8 কোটি ভোটাৰৰ মাত্ৰ 5,000 লোকেৰে কৰা হৈছে এই সমীক্ষা একোটা সমষ্টিৰ 40জন মানুহে প্ৰদান কৰিছে মতামত দেৱব্ৰত শইকীয়াৰ মতে একোটা সমষ্টিৰ কমেও 1% অথবা 2% লোকৰ মতামত লোৱাৰ প্ৰয়োজন সেয়েহে এই সমীক্ষা গ্ৰহণ নকৰে বিৰোধীয়ে এই সমীক্ষাই বিজেপি দলকে সহায় কৰিব বুলি মন্তব্য বিৰোধীৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব যদিও এনে সমীক্ষাক গুৰুত্ব প্ৰদান নকৰোঁ বুলি ক'লে দেৱব্ৰত শইকীয়াই পিপুলছ পালছে সাধাৰণতে ভাল ছাৰ্ভে দিয়ে এইটো মই স্বীকাৰ কৰোঁ হায়দৰাবাদৰ এটা অনুষ্ঠান বহুত দিনৰ পৰা তেওঁলোকৰ চাওঁ যেনেকৈ টুডে চাণক্য চাওঁ কিন্তু কালিৰ ছাৰ্ভেটোৱে মোক কিছু হতাশ কৰিছে যেতিয়া মই তাৰ বেকগ্ৰাউণ্ডটো চেক কৰিলোঁ তেওঁলোকে অসমত 3 কোটি 40 লাখ তাৰে ভিতৰত আমাৰ 2.5 কোটিমান ভোটাৰ আছে এই ইমানখিনি ভোটাৰৰ ভিতৰত তেখেতসকলে চেম্পল কিমান লৈছে জানেনে গোটেই অসমত মাত্ৰ 5,000 চেম্পল লৈছে আৰু এটা সমষ্টিত কিমান লৈছে য'ত যি সময়ত 3 লাখ ভোটাৰ থাকে মোৰ সমষ্টিত প্ৰায় 2 লাখ আছে মাত্ৰ 40 জন মানুহক মতামত লৈ পেলাই অসমৰ এটা অপিনিয়ন দি দিছে আৰু সমষ্টিও মাত্ৰ 75টামান সমষ্টিত কৰিছে যি সময়ত প্ৰকৃততে ই যিমান বেছিকৈ কৰিব লাগে কমচে কম 1% 2% প্ৰতিটো সমষ্টিত কৰিলেহে শুদ্ধ এখন ছবি পোৱা গ'ল হয় সেই গতিকে মই এই ৰিপৰ্টটো গ্ৰহণ নকৰোঁ অসমত পুনৰ হ'ব এনডিএ চৰকাৰ BTCত ভাগ নাই UPPLৰ BTCত UPPLৰ লগত BPF নাই বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ এই দাবী BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ BPFে 15খনতকৈ অধিক আসনত নিৰ্বাচন খেলিব বুলি ক'লে বিশ্বৰ নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি BPF হিচাপে বা ACP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে কোন দলে কিমান সিট ল'ব
সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে, এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকে আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে NDA UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে, অকল BTCত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি বিজেপিয়ে দিল্লী বা ষ্টেটত যেহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু BTCত ভাগ নাই। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTC ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই BTC ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা MPত যদি বিজেপিয়ে, যেহেতু বিজেপিয়ে লিডিং লয় NDA হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL। চৰকাৰটো NDA হিচাপে আমি আজিৰ পৰাই কৰি আছে, এইটো ক'ব লগাই নাই। মাহৰ খালি 3 মাহ 4 মাহৰ বাকী আছে, এইটো চৰকাৰ অলৰেডি কণ্টিনিউ NDA। নিবৰিয়াত উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী। লুঙি ধুতিতে ব্যস্ত হৈ থাকে কংগ্ৰেছ দল। বিজেপিয়ে মহিলাক আত্মনিৰ্ভৰশীল কৰি তুলিছে। অসমৰ আইমাতৃসকল বিজেপিৰ পক্ষত আছে। কংগ্ৰেছৰ লুঙি ধুতিৰ প্ৰতি ৰাইজ আকৃষ্ট নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ, মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব। প্ৰাৰ্থিত্বৰ বাবদ ধন সংগ্ৰহ কৰা বুলি কংগ্ৰেছৰ বিৰুদ্ধে একাংশই চলাইছে অপপ্ৰচাৰ। এই অভিযোগ দেৱব্ৰত শইকীয়াৰ। নিয়ম অনুসৰি প্ৰাৰ্থিত্ব বিচৰাসকলৰ পৰা লোৱা হ'ব 50,000কৈ টকা। এই ধন নললে অসমৰ 3 কোটি লোকে টিকটৰ বাবে আবেদন কৰিব। প্ৰাৰ্থিত্বক লৈ ধন সংগ্ৰহ সন্দৰ্ভত ক'লে দেৱব্ৰত শইকীয়াই। মই তাৰিখ নাজানো, মই জানো যে আমাৰ যিটো প্ৰথা যে নমিনেশ্যন ফৰ্ম জমা দিব লাগে উইথ মানে পইচা, নহ'লে কি হ'ব ফ্ৰী কৰি দিলে মানে আমাৰ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে তেওঁৰ এজেণ্ট বহুত আছে, তেওঁ মানে কিমান ফৰ্ম দিয়াই দিব আমি নাজানো, 3 কোটিমান ফৰ্ম আহি যাব পাৰে, আমাৰ অলপ বিচাৰ কৰিবলৈ দিগদাৰ হ'ব। সেই গতিকে আমি পইচা এটা বিচাৰিছোঁ যাতে যিসকল ছিৰিয়াছ তেওঁলোকে আবেদন কৰে, কাৰণ এইটো ৰিফাণ্ডেবল নহয়। সেই গতিকে পইচাটো পানীত পেলোৱা নাযায়, হাৰ্ড আৰ্ণ মানি, যাৰ আৰু অবৈধ ইনকাম আছে তেওঁলোকে পেলাব পাৰে, আমাৰ নাই তেনেকুৱা। নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত গাইনৈৰ বুকুত বনভোজকাৰী দলৰ ভিৰ। প্ৰাকৃতিক নিৰ্ভেজাল সৌন্দৰ্যৰ মাজত হাঁহি ফূৰ্তিৰে লগে ভাগে এসাঁজ খোৱাৰ বতৰীয়া। বিগত বছৰসমূহৰ দৰেই 2026 বৰ্ষৰ পহিলা দেওবাৰৰ দিনটোত বনভোজৰ মাদকতাপূৰ্ণ এটা পৰিৱেশ। প্ৰতি বছৰে লোকাৰণ্য হৈ পৰে গাইনৈৰ বুকুত। লগে ভাগে এসাঁজ খাবলৈ আগমন ঘটিছে এইবাৰো শ শ বনভোজ খাবলৈ অহা লোকৰ। আৰু নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে ধেমাজিৰ বনভোজৰ থলী হিচাপে পৰিচিত জীয়াঢলমুখ, লেচিয়া নৈ, চিমেণ্ট নৈৰ পাৰ, ডিমৌ নৈ, বগীবিল, লগতে কাৰেংঘাট আদি ৰাইজে লৈছে তাত বনভোজৰ আনন্দ। এক বিশেষ ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ। 2026 বৰ্ষৰ প্ৰথমটো দেওবাৰ আৰু প্ৰতিখন বনভোজস্থলীত দেখা গৈছে আচলতে বনভোজকাৰী দলসমূহৰ ভিৰ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গাইনৈৰ বুকুত, আৰু গাইনৈৰ বুকুত ইতিমধ্যে আগমন ঘটিছে শ শ বনভোজকাৰী দলৰ। মই দেখুৱাব খুজিছোঁ যে এই গাইনৈৰ বুকুলৈ ইতিমধ্যে যিহেতু জিলাখনৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। 2026 বৰ্ষৰ আৰম্ভণি যিহেতু প্ৰথমটো দেওবাৰ, আমি দেখুৱাইছোঁ একাংশ লোক আছে বনভোজকাৰী দলৰ লোক, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু প্ৰথমেই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ যে ইয়াত গোটেই গাইনৈৰ বুকুত শ শ বনভোজৰ দল। আপোনালোকে ক'ৰ পৰা আহিছে আৰু কিমানজন মানুহ আহিছে? আমি চিৰিপানী বালিজান সন্দিকৈ গাঁৱৰ
বালিজান অশোক প্ৰাথমিক বিদ্যালয়ৰ আমি কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। মই নিজেই শিক্ষকো আৰু আমাৰ অভিভাৱকদ্বয় আহিছে, স্কুলৰ পৰিচালনা সমিতি গোটেই সকলোখিনি মানুহ আহিছে। আমি নাই কমেও 70জনমান মানুহ আহিছোঁ আৰু আমি আজি প্ৰথমটো ২৬ বৰ্ষৰ প্ৰথমটো দেওবাৰত আমি এটা নৱবৰ্ষক আদৰণি জনাইছোঁ আৰু আমি ল'ৰা ছোৱালীক এটা প্ৰতিভা দিব বিচাৰিছোঁ যে এটা পিকনিক স্থলী কিমান সুন্দৰকৈ মানুহে আহি পিনি মনৰ উপভোগ কৰে। বতৰৰ এটা ইমান ধুনীয়া এটা ফৰকাল বতৰত মনটো ভাল লাগিছে আমি, হয় নহয়? আৰু আমি সকলোৱে আহিছোঁ, মাছ মাংস আনিছোঁ, বনাইছোঁ আৰু সকলোৱে আমি দেখুৱাইছোঁ যে এইটো বনভোজৰ দলমে তেওঁলোকে ইতিমধ্যে মাংস ৰান্ধি আছে। আৰু কেনে কি বনাইছে? এতিয়া ইয়াত গাহৰি মাংস বনোৱা হৈছে, গাহৰি আৰু মাছ বনিব। কিন্তু বৰ্তমান এতিয়া এই প্ৰথম 2026 চনৰ নৱবৰ্ষ আজি প্ৰথমটো দেওবাৰতে আমি অশোক প্ৰাথমিক বিদ্যালয় হৈ পেলাই আমি আজি বনভোজস্থলীলৈ শিক্ষয়িত্ৰীসকলৰ লগতে আমি অভিভাৱকসকলো আহি আজি আমাৰ গায়নজী পৰিৱেশটো এইটো বিনন্দনীয়। এইটো কোনো তাৰমানে ইয়াক ভাষাই বুজাই দিবলৈ অকণমান কষ্ট আছে। গতিকেলৈ তাৰমানে ইয়াত যে আজি ইমান ধুনীয়াকৈ গোটেই পৰিৱেশটো এতিয়া ইমান ভাল লাগিছে। ইয়াত আহিছে কমেও 60-70টামান দল আহিছে আজি। চাইছোঁ যে লাষ্টৰ পৰা একদম উজনিলৈকে চাইছোঁ 60-70টাতকৈ বেছি হ'লেও কমতি নহ'ব। হয়, ইতিমধ্যে যিহেতু বনভোজকাৰী দলসমূহে যিহেতু ইয়ালৈ আগমন কৰিছে, সকলোৱে আচলতে আনন্দ উল্লেখ কৰা এটা দিন। আৰু বিশেষকৈ বিদ্যালয়সমূহ যিহেতু আজিৰ দিনটোত বন্ধ আছে আৰু পহিলা সময়ত বৰ্ষৰ প্ৰথমটো দেওবাৰ যিহেতু বনভোজকাৰী দলসমূহ আহিছে। মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ সেই খবৰ ভাবো তোমাৰ বুকু হৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা অতি মেঘালী নিশা জোলে কব তোমাকে মোৰ ব্যথা। হয়, এনেধৰণে দেখা গৈছে যে বনভোজৰ দলসমূহতো যিহেতু আচলতে জুবিন দাৰ যিহেতু প্ৰাণৰ শিল্পী জুবিন দা ইতিমধ্যে আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈ গৈছে। তেখেতৰ যি গীতৰ চৰ্চা চলিছে আৰু তেখেতৰ গীতেৰেই যেন এই বনভোজস্থলীসমূহতো ভিৰ আচলতে বিভিন্নজনে আনন্দ কৰা পৰিলক্ষিত হৈছে। এনেকৈ আচলতে নতুন বছৰৰ প্ৰথমটো ৰবিবাৰে ভিৰ কৰা দেখা গৈছে বহুতকে বনভোজস্থলীসমূহত। প্ৰতি বছৰৰ দৰে এইবেলিও পাঠশালাৰ পৰা পহুমাৰা চাপৰিলৈ ব্যতিক্ৰমী বনভোজৰ আয়োজন কৰিছে পাঠশালাৰ যুৱ সংঘই। পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীৰে বনভোজ খাবলৈ ওলাই গ'ল নৱপ্ৰজন্মৰ যুৱকসকল। 6খন গৰু গাড়ীৰে বনভোজ খাবলৈ যায় পহুমাৰা চাপৰিলৈ। গৰু গাড়ী আমাৰ সমাজৰ পৰা নোহোৱা হৈ যোৱাৰ পিছতো নৱপ্ৰজন্মৰ মাজত বাট দেখুৱাই এই কাৰ্যসূচী লৈ থকা হৈছে বুলি জনাইছে উদ্যোক্তাসকলে। এইবাৰ 25 বছৰ মানে ৰূপালী জয়ন্তী বৰ্ষ আমাৰ উদযাপন কৰাৰ আমাৰ কথা আছিলে। এইবাৰ মানে বহুত মানে আমাৰ প্লেনিং আছিলে, গায়ক মাতিম কিবা মাতিম এনেকুৱা আছিলে, কিন্তু তেখেতে যিহেতু নাই, আমাৰ গানৰ ভগৱানে আমাৰ মাজত নোহোৱা হৈ গৈছে। গতিকে আমি এইবিলাক চব এৰি পেলাইছোঁ। গতিকে আমি অনুষ্টুপীয়াকৈ আমি এইবাৰ আমাৰ গৰু গাড়ী 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছোঁ। এটা ভয়ংকৰ দুৰ্ঘটনা কেমেৰাৰ সন্মুখতে লুটিপাগৰ এখন মাল ভৰ্তি ট্ৰাকৰ। জাতিংগা হাৰাংখাচাও ৰাষ্ট্ৰীয় এই ঘাইপথৰ এই শিহৰণকাৰী দুৰ্ঘটনাটো কেমেৰাত আবদ্ধ হৈছে। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰৰ জাতিংগা আৰু ৰেডজলৰ মাজত দুৰ্ঘটনাত পতিত হৈছে এই মালবাহী ট্ৰাকখন। কেমেৰাৰ সন্মুখতে সম্পূৰ্ণৰূপে লুটিবাগৰ এই মাল ভৰ্তি ট্ৰাকখনৰ। জাতিংগা হাৰাংখাচাও ৰাষ্ট্ৰীয় ঘাইপথৰ এই ঘটনা। ड्राइवर कुछ हुआ तो नहीं है? ड्राइवर को चेक करो। ड्राइवर
প্ৰতি বছৰে আজি 4 জানুৱাৰীৰ তাৰিখে কৃষ্ণগুৰু ভক্তসকলে পালন কৰে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰ মহোৎসৱ। প্ৰতি বছৰে অসমৰ ভিন ভিন জিলাত অনুষ্ঠিত হয় কৃষ্ণগুৰুৰ গুৰুভাৰ মহোৎসৱ আৰু এইবেলি উলহ মালহেৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে 9ম সংখ্যক গুৰুভাৰ মহোৎসৱ। ঈশ্বৰৰ বন্দনাৰে মুখৰিত হৈছে মৰিগাঁৱৰ ৰাজপথ। মৰিগাঁৱৰ ৰাজপথত উলিওৱা হয় এক শোভাযাত্ৰা, য'ত গুৰুজনাৰ লগতে আই মাতৃ গৰাকীক সংগ দিলে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। গুৰুভাৰ দিৱস অনুষ্ঠানটি পালন কৰা হৈছে। 2017 চনত কৃষ্ণগুৰু প্ৰভুৰ মহাপ্ৰয়াণৰ পাছতেই তেখেতৰ তেৰাৰ বাক্য মতে আমাৰ বৰ্তমানৰ গুৰুজনা শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াত বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত এই গুৰুভাৰ দিৱসটো আমাৰ খুব উলহ মালহেৰে পালন কৰা হয়। এইবাৰ মৰিগাঁও জিলাত পালন কৰা হৈছে আৰু ৰাতিপুৱা 6 বজাৰ পৰাই আমাৰ অখণ্ডভাৱে এক নাম কীৰ্তন আৰম্ভ হৈছে আৰু 12 ঘণ্টা পৰ্যন্ত এই এক নাম কীৰ্তন চলি থাকিব। ইয়াৰ লগতে সংগতি ৰাখি এক কৃষ্ণগুৰু আধ্যাত্মিক সম্প্ৰীতি যাত্ৰাৰো আমাৰ উলিওৱা হৈছে। আপোনালোকে দেখিছে ইয়াত প্ৰায় 20,000 আমাৰ ভকত ভক্তাই অংশগ্ৰহণ কৰিছে। আমি এই আধ্যাত্মিক সম্প্ৰীতি যাত্ৰাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদা আত্মাহে আৰু এই শান্তিৰ বাণী যাতে বিশ্ব দৰবাৰলৈ যায় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়।